কংগ্ৰেছতো সনাতনী সত্তা লাহে লাহে নোহোৱা হৈ পৰিছে, যাৰ বাবে সনাতনী সত্তাত বিশ্বাসী কংগ্ৰেছ নেতাসকল মুভংগ হৈ বিজেপিমুখী হৈ পৰিছে। শেষত গৈ কংগ্ৰেছত ২-৩জন নেতা আৰু ২-৩টা পৰিয়ালহে থাকিব বুলি কটাক্ষ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ। সোমবাৰে নিশা ওদালগুৰিৰ ৰুৰাগত বিজেপি অগপ আৰু ইউপিপিএলৰ যৌথ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত দিলীপ শইকীয়াই কংগ্ৰেছ নেতা গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়। গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ এ টিম আৰু বি টিমৰ সৈতে মূল যুঁজখন হ'ব বুলি মন্তব্য কৰাৰ পাছতে গগৈক উভতি ধৰে দিলীপ শইকীয়াই। প্ৰথমে গৌৰৱ গগৈয়ে স্পষ্ট কৰক তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ সৈতে আছে। কংগ্ৰেছ দলটোক ক্ৰিকেট খেলৰ ষ্টাম্পৰ সৈতে তুলনা শইকীয়াৰ। আগবেলা গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱা অত্যন্ত বিশ্বাসী মানস বৰা সন্ধিয়াত বিজেপি দলতো যোগদান কৰিলে। কংগ্ৰেছৰ ষ্টাম্পৰ অৱস্থাই নাই বুলি তীব্ৰ কটাক্ষ দিলীপ শইকীয়াৰ। ইফালে বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী মহাপাপী বুলি মন্তব্য কৰা বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োকো প্ৰত্যুত্তৰ দিলীপ শইকীয়াৰ। দুৰ্গাদাস বড়োকো দলবাগৰা নেতা আখ্যা বিজেপি প্ৰাৰ্থীগৰাকীৰ। দুৰ্গাদাস বড়োকো নিষ্পাপী হৈ থকাৰ শুভেচ্ছাও জ্ঞাপন কৰিলে দিলীপ শইকীয়াই। মাজবাটৰ পৰা যতীনাথৰ ৰিপৰ্ট, ইছা 24x7। তেওঁৱে মানে নিষ্পাপী হৈ তেওঁৱে থাকক, তেওঁলৈ শুভেচ্ছা থাকিল, হয়নে নহয়? ইমান দল বাগাৰৰ পিছতো যদি কাৰোবাক পাপী বুলি ক'বলৈ সাহস কৰিছে, তেওঁ কি প্ৰাণীৰ হ'ব লাগিব এইটো আপোনালোকে নিজে বিবেচনা কৰিব। বহুতকেইটা দল সলাইছে নহয় তেখেতে। গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ ভাল কথা ক'ব বুলি আপোনালোকে ভাবে কিয়? গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কোনটো টিমৰ? প্ৰথম কথাটো সেইটো, তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ? কংগ্ৰেছৰটো মানে একেবাৰে এই ক্ৰিকেটৰ যে তিনিডাল হেৰি থাকে নহয়, উইকেট ভিতৰত 3টা ষ্টাম্প থাকে, কোনটো তেওঁ মাজৰ ডালৰ নে লগত আছে নে ছাইডৰ ডালৰ লগত আছে না কাষৰ আৰু ইফালৰ ৰাইট ছাইডৰ ডালৰ? তেওঁ নিজে কওক। এনেইতো ষ্টেম্পৰ অৱস্থাই নাই। আগাবেলা কংগ্ৰেছৰ লগত ঘূৰি আছিলে গৌৰৱৰ লগত, পিছবেলা আহি মানস বৰাৰ নিচিনা ব্যক্তি দলৰ তেওঁৰ একদম অত্যন্ত বিশ্বাসী, তেওঁ ৰাতিপুৱা ঘূৰি আছিলে, পিছবেলা আহি বিজেপিত জইন কৰিছে। সিদিনা মাধৱ ৰাজবংশীৰ লগত বাহেতা চাইলে কমলপুৰত মই আমাৰ ভট্টাচাৰ্যী দাক দেখিলোঁ, কিশোৰ ভট্টাচাৰ্যী দাক দেখিলোঁ। যোৱাকালি কিশোৰ ভট্টাচাৰ্যী দাই বিজেপিত জইন কৰিলে। গতিকে কংগ্ৰেছত মই ভাবোঁ সনাতনী সত্তাটো তাত লাহে লাহে তেওঁলোকে আশা ভংগ হৈছে, মোহ ভংগ হৈছে আৰু সনাতনী সত্তাটো কংগ্ৰেছে বচাই ৰাখিব নোৱাৰে। গতিকে সেইটো কাৰণে কংগ্ৰেছত এতিয়া লাষ্টত 2-3জন নেতা থাকিব, 2-3টা পৰিয়াল থাকিব।